সোণাৰীত চৰাইদেউ ঐক্যমঞ্চৰ উদ্যোগত বিশাল গণসমাৱেশ খিলঞ্জীৰ অস্তিত্ব ৰক্ষা আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জাতীয় জনগোষ্ঠীয় সংগঠনৰ এই সমাৱেশ সোণাৰীত 21 দল সংগঠনৰ ঐক্যমঞ্চৰ উদ্যোগত কেইবা শতাধিক লোকৰ অংশগ্ৰহণেৰে এই গণসমাৱেশ খিলঞ্জীৰ অস্তিত্ব ৰক্ষা নকৰিলে 2026ৰ নিৰ্বাচনত চৰকাৰে পৰিণাম ভুগিব লাগিব বুলিও হুংকাৰ মেছেজটো এটাই যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰাম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰম্ভ হৈছে অসমীয়া খিলঞ্জীয়া থলগিৰিয়ে যে এটা কথা বুজি পাইছে যে অসমীয়া ৰাইজৰ ওচৰৰ পৰা ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰ ভাষিক অধিকাৰ সকলোবিলাক কাহিনী অপ্ৰকম হৈছে যিহেতু আমি অস্তিত্বৰ সংকটত ভুগিছোঁ সেইকাৰণে ৰাইজ সমবেত হৈছে আৰু খিলঞ্জীয়াৰ ৰাইজে যাতে অনাদি অনন্তকালৰ কাৰণে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজ হিচাপে মূৰ তুলি জীয়াই থাকিব পাৰে তাৰ পৰিৱেশটো ৰচনা কৰিবৰ কাৰণে এখন সংগ্ৰাম হৈছে আৰু এই সংগ্ৰামৰ অংশীদাৰী হিচাপে আজি এই চৰাইদেউ জিলাৰ ঐতিহাসিক খেলপথাৰত এখন গণসমাৱেশ হৈছে